এইটো আমাৰ নিৰ্বাচনৰ প্ৰাক্ষণত চমক দিয়াৰ চেষ্টা কৰিছে এবাৰ বিধায়কে উত্তৰ অভয়পুৰী সমষ্টিৰ বিধায়কৰ আধাৰশিলাৰ ৰাজনীতি একেদিনাই 5টা কামৰ শুভাৰম্ভণি আব্দুল বাতিন খণ্ডকাৰৰ নাম্বাৰপাৰা গ্ৰীণ ভেলী একাডেমীৰ অধিৱেশনত অংশ ললে আব্দুলে প্ৰাণৰ শিল্পী জুবিনৰ আদৰ্শৰে শিক্ষাৰ্থীক আগুৱাই যোৱাৰ বাবে জনালে আহ্বান বিধায়ক পুঁজিৰ প্ৰায় ২৬ লাখ টকা ব্যয়েৰে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে খণ্ডকাৰে আজি নাম্বাৰপাৰা চাকলা আৰু কুকিলা এই জিপি দুটা আমি বাছি লৈছিলোঁ তো আজি ৫-৬টামান কামৰ শুভ উদ্বোধনী কৰা হ'ল প্ৰথমতে আমি কৰিলোঁ আজি নোৱাগাঁও যিটো আমাৰ নামঘৰ আছে তাৰ পিছফালে তাতে ৮ লাখ টকা ব্যয় সাপেক্ষে এটা কালভাৰ্ট নিৰ্মাণৰ কাৰণে কামৰ শুভ উদ্বোধনী কৰিলোঁ আৰু আবাদী অঞ্চলত মানে এটা কালভাৰ্ট বহু বছৰৰ পৰা ভাগি ছিগি গৈছে তাত মানে মেৰামতিৰ প্ৰয়োজন ৰিকনষ্ট্ৰাকশ্যনৰ প্ৰয়োজন তাতে ২ লাখ টকাৰ এটা কাম আঁচনিৰ শুভ উদ্বোধনী কৰি আৰম্ভ কৰিব দিলোঁ কুকিলা পূবপাৰা হাইস্কুলত ৪ বেৰ নাই তাতে ৯ লাখ টকা ব্যয় সাপেক্ষে এটা বাউণ্ডাৰী ৱালৰ মানে কাম মঞ্জুৰ কৰা হৈছে আৰু আজি শুভ উদ্বোধনী কৰা হ'ল চাকলা LP স্কুলৰ পৰা চাকলা প্ৰথম খণ্ডলৈ যোৱা ৰাস্তাটো আমি MLLDৰ ফালৰ পৰা অলপ পঞ্চায়ত